বাংলাদেশী যোৱাটো বাদ দিয়ক, বাংলাদেশীক তেওঁলোকে MLA পাতিলে। নিয়ম মতেতো নৰেন্দ্ৰ মোদীয়েও ৰিজাইন দিব লাগে, মুখ্যমন্ত্ৰীয়েও ৰিজাইন দিব লাগে। কা আইন আনি বাংলাদেশী অসমলৈ কোনে আনিবলৈ বিচাৰিছে? আপোনালোকেহে, আমি নহয় নহয়। এতিয়া বাংলাদেশী 40% যদি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে। আজিতো বাংলাদেশী বিধায়ক দেখোন তেওঁলোকক গৈ পেলাই দেখোন হাইকোৰ্ট পালে। আমাৰ দুজনকে তেওঁলোকৰ বিধায়ক হাইকোৰ্টে কি ক'লে আপোনালোকে সেইটো নাচাই কিয়? হাইকোৰ্টে কিমান সাংঘাতিক কথা কৈছে যে 5 তাৰিখৰ ভিতৰত তেওঁ নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব। এজন বিধায়কক বিজয় মালাকা এজন বিধায়কক 5 জানুৱাৰীৰ ভিতৰত তেওঁ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ হাইকোৰ্টে কৈছে। বিধায়ক হৈ আছে। গতিকে আপুনি চাওক যে যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি কৈছিলে 14 চনত যে বিজেপি চৰকাৰ অহাৰ পিছত 16 মে'ৰ দিনাখন সব বাংলাদেশী অসমৰ পৰা কালি টোপোলা লৈ যাব লাগে। আৰু সেইকাৰণে অসমৰ মানুহে ভোট দিছিলে। আৰু আজি 12 বছৰৰ পিছত আজি কি হ'ল? আজি আপোনালোকে জানে কেইজন বাংলাদেশী যোৱাটো বাদ দিয়ক, বাংলাদেশীক তেওঁলোকে MLA পাতিলে। বাংলাদেশীক তেওঁলোকে MLA পাতিলে। নিয়ম মতেতো নৰেন্দ্ৰ মোদীয়েও ৰিজাইন দিব লাগে, মুখ্যমন্ত্ৰীয়েও ৰিজাইন দিব লাগে। অসমৰ মানুহক তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে। আৰু দ্বিতীয়তে দ্বিতীয়তে মই হিমন্ত বিশ্বকে প্ৰশ্ন কৰিছো যে আপুনি 40%, আপুনি কা আইন কোনে আনিছে? কা আইন আনি বাংলাদেশী অসমলৈ কোনে আনিবলৈ বিচাৰিছে? আপোনালোকেহে, আমি নহয় নহয়। আমিতো কা আইন বিৰোধিতা কৰিছো, আমি আন্দোলন কৰিছো। আজি কা আইনখন আনি তেওঁলোকে অসম চুক্তিখন নস্যাৎ কৰি দিলে। আৰু অসম চুক্তি নস্যাৎ কৰি কি কৰিলে? অসম চুক্তিয়ে কি কৈছিলে? 2021 চনত 71 চনত 1971 25 মাৰ্চৰ তাৰিখলৈকে যিমান মানুহ আহিছে তেওঁলোকক অসম চুক্তিয়ে কৈছে ভাৰতীয় নাগৰিক। আৰু তাৰপিছত এজনো থাকিব নোৱাৰিব বুলি কৈছে অসম চুক্তিয়ে। এতিয়া তেওঁলোকে কি কৰিলে? তেওঁলোকেতো সেইটো কেঞ্চেল কৰি তেওঁলোকে কি কৰিলে? 2014 চনৰ 31 ডিচেম্বৰলৈকে আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা যিমান মানুহ আহিছে সবেই নাগৰিকত্ব পাব। আৰু সেইটো এতিয়া আকৌ 10 বছৰ বঢ়ালে। 10 বছৰ বঢ়াই 2024 চনৰ 31 ডিচেম্বৰ কৰিলে। গতিকে এতিয়া বাংলাদেশী 40% যদি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে যদি হৈছে, তেওঁলোকে বাংলাদেশী অসমত ভৰাইছে, বিধায়ক তেওঁলোকে বাংলাদেশীক পাতিছে। আমি নাই পতা। আমি কংগ্ৰেছে এইবিলাক গোট কৰিবৰ কাৰণে আমি চুক্তি কৰিছো।